আজি পবিত্ৰ গণৰাজ্য দিৱস ৭৭ সংখ্যক গণৰাজ্য দিৱস আমি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ সমবায়িক কাৰ্যালয়ৰ ফালৰ পৰা এই মৰাণ মহাবিদ্যালয় প্ৰাংগণত খেলপথাৰত এই দিৱসটি আয়োজন কৰা হৈছে। আৰু আজি এই গণৰাজ্য দিৱসত আমি দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া বীৰ বীৰাংগনাসকলৰ লগতে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী, নেতাজী সুভাষ বসু আৰু অসমৰো আমাৰ যি মুকুন্দ কাকতিৰ, আমাৰ কনকলতা, আমাৰ কুশল কোঁৱৰকে আদি কৰি যিসকল বীৰৰ ত্যাগৰ বিনিময়ত আমি দেশ স্বাধীন হ'ল, সেইসকলক আমি স্মৰণ কৰিছোঁ। আৰু আজি এই মুহূৰ্তত আমি দেশখন আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 14 চনৰ পৰা যথেষ্টখিনি ভাৰতবৰ্ষ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, বিশ্বত শক্তিশালী গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছে আৰু গণতন্ত্ৰৰ ফল ৰাইজে পাইছে। আজি যদি চাৰিওফালে দেখে, আজি ভাৰতবৰ্ষখন আজি পুনৰ এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে সামৰিক দিশতে হওক, অন্তৰ্গাঁথনিয়ে হওক বা বিভিন্ন ক্ষেত্ৰত উজ্বলি উঠিছে। আৰু অসমেও পিছ পৰি থকা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসমে উজ্বলি উঠিছে চাৰিওফালে। গণতান্ত্ৰিক মূল্যবোধৰ যোগেদি এখন শক্তিশালী ৰাজ্য নিৰ্মাণৰ কাৰণে ইতিমধ্যে ভাৰতবৰ্ষৰ 5খনৰ ভিতৰত এখন ৰাজ্য কৰাৰ যি প্ৰতিশ্ৰুতি, সেই আশা পূৰণ হ'বলৈ গৈ আছে। আজি সকলো আন্তঃগাঁথনি, আজি শিক্ষা, স্বাস্থ্যকে আদি কৰি সকলো খণ্ডতে যি আমূল পৰিৱৰ্তন পাইছে বা অসমৰ জনগণে যিটো সুবিধা পাইছে, সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ পৰা আমি যি নীতিৰে আমি কাম কৰিছোঁ, দেশৰ প্ৰধানমন্ত্ৰী সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস আৰু সবকা বিশ্বাসৰ নীতিৰ যোগেদি সেই একে নীতিৰে অসমৰ ৰাইজে আজি জাতি মাটিৰ অধিকাৰ সুৰক্ষিত কৰি, জাতিটোক সুৰক্ষিত কৰি ৰখাৰ যি পৰিকল্পনা, তাত নিশ্চয় এইখন চৰকাৰে যথেষ্টখিনি এতিয়ালৈকে কৰিছে। এইখিনি আজি আমি স্পষ্ট মুকলিকৈ ক'বলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু এই সময়ত আমি দেশৰ জনগণৰ দায়িত্বই আছে যে আমি সজাগ সচেতন হ'ব লাগে, জাতিক ৰক্ষা কৰিব লাগে, চৰকাৰৰ লগত বা গণতান্ত্ৰিক ব্যৱস্থাৰ লগত আমি সকলো সোমাই পৰিব লাগিব। তেতিয়াহে আমি অসমীয়া এখন সেউজ অসম বা আমাৰ অসমৰ যিখন স্বৰ্গদেউ চাওলুং চুকাফাই গঢ়া এইখন অসম, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি অসম, এই অসমৰ আজি প্ৰাণৱন্ত হৈ উঠিব। আজি জানে, দেখিছে আপোনালোকে, বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হৈছে, ঝুমুৰ বিনন্দীয়াক বিশ্ব দৰবাৰলৈ লৈ যোৱা হৈছে। আকৌ শেহতীয়াকৈ ঝুমুৰ পাছত এইবাৰ আমাৰ বাগৰুম্বাকো লৈ যোৱা হ'ল। আজি আমাৰ লাচিত বৰফুকনক যেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হ'ল, আজি চৰাইদেউ মৈদামথলী যেনেকৈ আজি ৱৰ্ল্ড হেৰিটেজত স্থান পালে। গতিকে এইবিলাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰচেষ্টাত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক প্ৰচেষ্টাতে সম্ভৱ হৈ উঠিছে। আৰু এই চৰকাৰ নথকা বা নহা হ'লে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নোহোৱা হ'লে আজি অসমে এনেধৰণে অসম ভাৰতবৰ্ষৰ ভিতৰত উজলি নুঠিলেহেঁতেন। গতিকে মই সেইকাৰণে কৈছোঁ, জনসাধাৰণক সহযোগ ৰাখক আৰু চৰকাৰখনে আৰু যিমান কাম এতিয়া আন্তঃগাঁথনিয়ে হওক, অসমৰ পথ হওক বা অন্যান্য শিক্ষা হওক, স্বাস্থ্য, যি পৰিৱৰ্তন আহিছে, প্ৰতিখন জিলাত এখন মেডিকেল কলেজ আপোনালোকে দেখি আছে। আজি চাহ বাগিচা অঞ্চলবিলাক কেনেকৈ উজলি উঠিছে, হাইস্কুল নিৰ্মাণ, মহাপ্ৰভু জগন্নাথৰ নিৰ্মাণ, আকৌ শেহতীয়াকৈ চাহ শ্ৰমিকসকলৰ প্ৰধানমন্ত্ৰী এই আশ্ৰয়স্থলী যোজনা, টেভাছ ব্লকৰ ৰাস্তা, কিমান পৰিৱৰ্তন আহিছে। গতিকে এইবিলাকে সকলো চাহ জনগোষ্ঠীৰ ৰাইজৰ মনত আনন্দ হৈছে। আৰু শেহতীয়াকৈ 200 বছৰ অতিক্ৰম কৰা চাহ জনগোষ্ঠীৰ ৰাইজক আমি যি কৰ্মচাৰীসকলক যেনেকৈ 5,000 টকাৰে সন্মান দিয়া হৈছে, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী নিজেই তেওঁ উদ্বোধন কৰিছে আঁচনিখন। আমাৰ সমষ্টিটো প্ৰায় 15,600 এনেধৰণৰ কৰ্মচাৰীয়ে এই আঁচনিত লাভ হৈছে। আমাৰ অৰুণোদয় আঁচনিত প্ৰায় 29,000 লাভ হৈছে। আজি উদ্যমিতা আঁচনিত প্ৰায় 25,500 পাইছে। ইমান সংখ্যক বেনিফিচাৰী বা হিতাধিকাৰী এইখন চৰকাৰ দিনতে এইটো সম্ভৱ হৈ উঠিছে। গতিকে এইবিলাক কথা আজি সৰ্বতে প্ৰচাৰ হৈছে। আৰু এখন গণতান্ত্ৰিক ৰাজ্যত গণতান্ত্ৰিক ব্যৱস্থা এইটো এটা ফল। আমি সকলোৱে আগন্তুক দিনত আমাৰ এই মাহমৰা সমজিলাখন আজি আগুৱাই লৈ যাব লাগিব। মাহমৰা যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ হৈ আছে আৰু যিখিনি কাম বাকী আছে, সেইখিনিও পূৰ্ণাংগ কৰিবৰ কাৰণে জনগণৰ বা ভোটাৰসকলৰ বা নাগৰিকসকলৰ সহযোগ পালে আমি নিশ্চয় কৰিব পাৰিম। এই আজি আমাৰ ৭৭ সংখ্যক গণৰাজ্য দিৱসত আমি ছাত্ৰ হওক, কৃষক হওক, শ্ৰমিক সকলোৱে একত্ৰিত হৈ পতাকাৰ তলত আমি সংকল্প লৈছোঁ। আহক আমি মাহমৰা নিৰ্মাণ কৰোঁ, অসম নিৰ্মাণ কৰোঁ, ভাৰত নিৰ্মাণ কৰোঁ। স্বাৱলম্বী ভাৰত, স্বাৱলম্বী অসম, স্বাৱলম্বী মাহমৰা। জয় অসম, জয় হিন্দ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।